মই পল্টন বজাৰত আছোঁ। এইটো বাছ ষ্টেণ্ড না, এইটো বাছ ষ্টেণ্ডত আছোঁ মই। এয়া বানপানী হৈছে এতিয়া, মই এতিয়া দেখাই আছোঁ। মই অলপ তামোল খালোঁ এতিয়া আহি কিনি। মই এয়া বানপানী কিমান হৈছে মই ইয়াতে দেখাইছোঁ হা। এই পল্টন বজাৰ ষ্টেচনত কেনেকুৱা পানী হৈ আছে এয়া দেখাই আছোঁ মই। এয়া চাই লওক, পূৰা পানী হৈছে এনেকুৱা। এইটো পানী, এই আগত ট্ৰেইন ষ্টেচন আছে, এয়া ইফালে বাছ ষ্টেচনটো আছে। এয়া চাই লওক এতিয়া কিমান পানী হৈ আছে ইয়াতে। এয়া মানে পানী হৈ আছে চব। এয়া পানী। এইটো পল্টন বজাৰত আছোঁ মই। ইয়াত দেখিছা না, ইয়াত কিমান পানী হৈ আছে চাই লওক। এই বাছবিলাক এয়া পানীৰ মাজতে আছে বাছবিলাক। এইটো বাছ ষ্টেণ্ড হয়, ষ্টেচন। কিমান দিনৰ পৰা হৈছে পানী? বৰষুণ দিলে পানী হয়, এইটো ক'ব নালাগে আৰু। এতিয়া পানীটো ওলাই যাবৰ ছিষ্টেম নাই, ইয়াতকৈও বেছি হ'ব পাৰে পানীটো না। এতিয়া ওলাই নাযায় আৰু, তে নিজে শুকাই যাব লাগিব। এনেকুৱা অৱস্থা এয়া চাই লওক, এনেকুৱা অৱস্থাত আছে এয়া। কি কৰিবা, কোনো ভাল কাম নকৰে আজিকালি। ইমান অৱস্থা বেয়া কৰি দিছে এয়া চাই লওক। এয়া বাছবিলাক চব পানীৰ মাজত আছে এনেকুৱা। পানী ফালি আহিছে এয়া, এই বাছবিলাক এয়া পানী ফালি আহিছে চাই লওক। মই আছোঁ পল্টন বজাৰ বাছ ষ্টেণ্ডত আছোঁ। এয়া এই ঠুঙা ওলাই যায়, ইয়াৰ চাকাৰ ফালে ইঞ্জিনৰ ফালে ঠুঙা ওলাই যায় ইয়াত চাই লওক। এইটো এই পানীত আহিব লগাৰ কাৰণে এনেকৈ ঠুঙা ওলাই যায় ইয়াত। ক'ৰ পৰা আহিছা? ক'ৰ পৰা আহিছা? হা, মৰিগাঁৱৰ পৰা আহিছা। এই পানীত কেনেকুৱা? বেলেগ উপায়টো নাই। এইয়া স্কুটিবিলাক কেনেকৈ গৈ আছে চাই লওক। ইয়াৰ পৰা ক'ত যায় পাইলট? তেজপুৰ যাব, লখিমপুৰ যাব আৰু নগাঁও আৰু ইয়াৰ পৰাই যায়। পানীটো কিয় ওলাই দিয়া নাই? ইয়াৰ কাৰণে ব্যৱস্থা আছে নে নাই? আছে। এতিয়া কিয় ওলাই দিয়া নাই তেতিয়াহ'লে? আন্দে ওলাই দিব লাগিছিল ন। এইটো বহুত ভুল কাম কৰিছে। এতিয়া ইয়াৰ পৰা মই ওলালোঁ। এতিয়া এয়া এইবিলাক চাই লওক কিমান লেতেৰা আছে। এয়া একদম একো চাফ চিকুণে নাই, বহুত লেতেৰা পেতেৰাকৈ আছে একদম। এইবিলাক ভাঙিবই আৰু, এইবিলাক ঘৰটো ভাঙিবই আৰু। এইবিলাকতো ভাঙি যাব। এতিয়া ৰ'দবিলাক ওলাই আছে, এতিয়া ঢালাইৰ এয়া ভাওঁকৈ আছে এইবিলাক। এয়া চাই লওক কেনেকুৱা, এতিয়া ভাঙিবই আৰু। এইটো চাতালয় হয়, এইটো ভাঙিয়ে যাব এতিয়া। এনেকুৱা পৰিৱেশবিলাক ভাল নহয় আৰু। এয়া চাই লওক কিমান লেতেৰা, জাবৰ জোঁথৰ চব আছে। এই দোকানবিলাক এনেকুৱা ভাঙি থৈ দিছে। এই সুন্দৰ পৰিৱেশবিলাকক গোটেই নষ্ট কৰি পেলালে। এয়া একো কামেই কৰা নাই, একো মনোযোগে দিয়া নাই। ইমান দিগদাৰ হৈছে মানে মানুহবিলাকৰ। এনেকুৱা পানীবিলাক ওলাই দিব লাগিছিলে, এতিয়া পানীবিলাকো ওলাই দিয়া নাই।